তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দুটা এনেকুৱা চাকৰিৰ বিষয়ে জনাম, যিটো চাকৰি নেকি সকলোৱে আবেদন কৰিব পাৰিব। কাৰণ ইয়াতে 10 পাছ কৰা, যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে এই চাকৰি দুটাত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই দুটা যি চাকৰি আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম, এইটো আপোনাৰ চৰকাৰী চাকৰি হয়। তো আপোনালোকে যদি 2025 চনত নতুন বছৰত আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে এই দুটা চাকৰি কৰিব লগা হ'লে আপোনাক বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেন্দ্ৰৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথমটো চৰকাৰী চাকৰি হ'ল আপোনাৰ ইণ্ডিয়া পোষ্ট অফিচ GDS-ত। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDS-ত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি এতিয়ালৈকে ইণ্ডিয়া পোষ্ট অফিচ GDS-ত চাকৰিৰ বাবে আবেদন কৰা নাই তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে চাওক, ইয়াতে ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিয়া পোষ্ট অফিচ, আৰু ইয়াৰ যিটো লাষ্ট ডেট ৰখা হৈছে এপ্লাইৰ যিটো লাষ্ট ডেট এইটো 3 মাৰ্চ 2025 লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 21,413 পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে 21,000 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDS-ৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো নেম অফ পোষ্ট চাগে আপোনালোকে গ্ৰামীণ ডাক সেৱক GDS। তো GDS-ৰ ফুল ফৰ্ম হ'ব আপোনাৰ গ্ৰামীণ ডাক সেৱক। তো ইয়াতে যিটো এপ্লাই মোড এইটো আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তো পোষ্ট অফিচ জব হয় এইটো, আৰু ইয়াতে অল ইণ্ডিয়া কেৰিয়াৰ কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী দুটাই। তো আবেদন কৰিব লগা হ'লে চাওক, ইয়াতে আপোনালোকে অফিচিয়েলি যিটো ৱেবছাইট দিয়া হৈছে তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক, ইয়াতে আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচ GDS ৰিকুৱাৰমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ, নেম অফ দ্য পোষ্ট আপুনি নিশ্চয় গম পালে, কনষ্টেবল EXE, আৰু নম্বৰ অফ পোষ্ট আপোনালোকে 4,208 পোষ্ট। আৰু ইয়াতে আপোনালোকে চাওক কেটাগৰী উইচ ভেকেঞ্চি যদি আপোনালোকে ইয়াতে চাব বিচাৰে তো UR কাৰণে ৰাখিছে 9,735 পোষ্ট, OBCৰ কাৰণে ৰাখিছে 4,164 পোষ্ট, SCৰ কাৰণে ৰাখিছে 2,867 পোষ্ট, STৰ কাৰণে ৰাখিছে 2,086 পোষ্ট, EWS সকলৰ কাৰণে ৰাখিছে 1,952 পোষ্ট, PWD এৰ কাৰণে ৰাখিছে 178 পোষ্ট, PWD বিৰ কাৰণে ৰাখিছে 195 পোষ্ট, PWD চিৰ কাৰণে ৰাখিছে 191 পোষ্ট, PWD DEৰ কাৰণে ৰাখিছে 45 পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। আৰু পোষ্ট অফিচৰ GDS ষ্টেট উইচ যদি আপোনালোকে ইয়াতে চাব বিচাৰে তো ষ্টেট উইচ আপোনালোকে ইয়াতে চাব পাৰিব। তো চাগে আপোনালোকে ষ্টেট উইচ আসামৰ চাওক আপোনালোকে ইয়াতে দিয়া হৈছে। আৰু আপোনাৰ লোকেল লেংগুৱেজ জনাটো কিন্তু বাধ্যতামূলক, লোকেল লেংগুৱেজটো জানিব লাগিব। ইয়াতে চাওক আপোনালোকে অন্ধ্ৰপ্ৰদেশৰ আছে, আসামৰ কাৰণে আছে, বিহাৰ আছে, ছত্তীশগড় আছে, দিল্লী আছে, গুজৰাট আছে। তো যিসকল অসমৰ হয় তো সেইসকল আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক, এতিয়া আপোনালোকে ইয়াতে বহুত ষ্টেট দিয়া হৈছে, সকলো ষ্টেটতে কিন্তু এই যিটো আপোনাৰ ইণ্ডিয়া পোষ্ট অফিচ GDSৰ যিটো চাকৰি সকলো ষ্টেটতে কিন্তু আবেদন কৰিব পাৰিব। তো তাৰপিছত চাওক, এতিয়া আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া বয়স কিমান হ'ব লাগিব, চাওক আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব, যিসকল ST হয় সেইসকল 5 ইয়াৰ্ছ ইয়াতে লাভ কৰিব, SC সকলে 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। ইয়াৰ পিছত OBC সকলে ইয়াতে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক, এতিয়া আপোনালোকে ইয়াতে লোকেল লেংগুৱেজ চাওক, আপোনালোকে লোকেল লেংগুৱেজটো জনাটো বাধ্যতামূলক। আৰু ইয়াৰ বাহিৰে আদাৰ্ছ চাওক, আপোনালোকে আদাৰ্ছ নলেজ চাওক, আপোনালোকে কম্পিউটাৰ জনাটো আপোনাৰ আদাৰ্ছ যিটো নলেজ সেইটো কম্পিউটাৰ জানিব লাগিব, চাইকেলিং জানিব লাগিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ চাওক, আপোনালোকে জেনেৰেল সকলক ইয়াতে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব, OBC সকলক ইয়াতে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে কিন্তু বাকী 1 টকা আপোনাক দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক, আপোনালোকে চিলেকশ্যন প্ৰচেছ চাওক, আপোনালোকে ইয়াতে আপোনাৰ শ্বৰ্ট লিষ্টত প্ৰথমতে আপোনাৰ নাম আহিব,
তাৰপিছত মেৰিট লিষ্টত নাম আহিব, ফিজিকেল ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ফাইনেল ছেকশ্যন হ'ব, চিলেকশ্যন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাগেতে যিটো আপোনাৰ চেলাৰী চাগেতে আপোনালোকে চেলাৰীৰ বিষয়ে চাই আপোনালোকে BPMৰ কাৰণে চাগেতে আপোনালোকে 12,000 পৰা লৈ আপোনালোকে 29,000 29,380 টকাকৈ আপোনালোকে চেলাৰী লাভ কৰিব। আৰু ABPM ডাক সেৱকৰ যিটো পষ্ট সেইটোত আপোনালোকে 10,000ৰ পৰা লৈ আপোনালোকে 24,470 টকা লৈ আপোনালোকে চেলাৰী লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে ইণ্ডিয়া পোষ্ট অফিচ GDS-ত তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাৰ ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনাৰ ইয়াতে জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট যিটো ডেট সেই ডেটটো আপোনালোকে জানি লওক। চাগেতে আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাগেতে আপোনালোকে ইয়াতে ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 10 ফেব্ৰুৱাৰী 2025 পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট দেখা হৈছে 3 মাৰ্চ 2025লৈকে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে ইয়াতে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ বিষয়ে কিন্তু মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাই ল'ব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো চাকৰি, যিটো চৰকাৰী চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ ৰেলৱে RRB গ্ৰুপ ডি। তো আপোনালোকে যদি RRB ৰেলৱে গ্ৰুপ ডিত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব, কাৰণ ইয়াৰ লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে। তো এইটো চৰকাৰী চাকৰি হয়। তো আপোনালোকে যদি ৰেলৱে ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো চাগেতে ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব এইটো আপোনাৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB। তো ইয়াৰ লাষ্ট ডেটটো আছিল 22 ফেব্ৰুৱাৰী 2025লৈকে, কিন্তু এতিয়া আপোনালোকক বঢ়াই দিয়া হৈছে 1 মাৰ্চ 2025লৈকে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ৰেলৱে RRB গ্ৰুপ ডিত তো আপোনালোকে কৰিব পাৰিব। তো টোটেল পোষ্ট মুকলি কৰা হৈছে 32,438 পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। আৰু নেম অফ দ্য পোষ্ট চাই আপোনালোকে গ্ৰুপ ডি, আৰু এপ্লিকেশ্যন মোড হ'ব আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটাগৰী যিটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, তো এইটো চৰকাৰী চাকৰি হয়। তো আপোনালোকে যদি ৰেলৱে RRB গ্ৰুপ ডিত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াৰ অফিচিয়েলি ৱেবছাইটটো দিয়া হৈছে। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগেতে আপোনালোকে RRB ৰেলৱে গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ হয়। আপোনালোকে নেম অফ দ্য পোষ্ট গ্ৰুপ ডি, নম্বৰ অফ পোষ্ট আপুনি নিশ্চয় গম পালে কিমান পোষ্ট মুকলি কৰা হৈছে। তো এতিয়া আপোনালোকে পোষ্ট উইথ যদি ভেকেঞ্চি আপোনালোকে চাব বিচাৰে তো ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে ইয়াতে চাব পাৰিব। এছিষ্টেণ্ট ট্ৰেক মেচিনত চাগেতে আপোনালোকে ইয়াতে আপোনালোকে 799 পোষ্ট মুকলি কৰা হৈছে 2 নম্বৰটো। আৰু প্ৰথমটো চাইতে আপোনালোকে পইণ্টছ মেইন বিট চাইতে আপোনালোকে 5,058 পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত এছিষ্টেণ্ট ব্ৰিজত চাইতে আপোনালোকে 301 পোষ্ট মুকলি কৰা হৈছে। ট্ৰেক ইয়াতে আপোনাৰ যিটো গ্ৰেড 4 যিটো সেইটো আপোনাৰ 13,187 পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, তো আপোনালোকে সেই নটিফিকেশ্যন চাই ল'ব। তাতে আপোনাৰ সকলো ডিটেইলছ কিন্তু আপুনি ইয়াতে দিয়া হৈছে। আৰু ইয়াৰ বিষয়ে কিন্তু মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাব পাৰিব। তাৰপিছত চাইতে আপোনালোকে এতিয়া জুন, যদি আপোনালোকে জুন উইথ ভেকেঞ্চি যদি আপুনি চাব বিচাৰে তো জুনটো ইয়াতে আপোনাক দিয়া হৈছে। আপোনাৰ যিটো আপোনাৰ এক্সাম হ'ব, কোন জুনত আপোনাৰ এক্সাম হ'ব সেইটো আপুনি ইয়াতে দিয়া হৈছে। মুম্বাই আছে, জয়পুৰ আছে, হুবলি আছে। ইয়াতে আপোনালোকে বহুত আপুনি ইয়াতে গুৱাহাটীতো আমাৰ অসমৰ যিসকল কেণ্ডিডেট হয়, ল'ৰা ছোৱালী হয়, সেইসকল গুৱাহাটীত চাগেতে আপোনালোকে গুৱাহাটীতো জোন আছে, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাইতে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাইতে আপোনালোকে বয়স চাইতে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল ST SC হয় সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। OBC কিনসকলে ইয়াতে 3 ইয়াৰ্ছ লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাইতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যন কোৱালিফিকেশ্যন চাইতে আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী ITI সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকে যদি চেম্পুল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে চৰকাৰী চাকৰি কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে এই দুটা চাকৰিত আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগেতে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগেতে তো আপোনালোকে যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগেতে আপোনালোকে জেনেৰেল OBC EWS কিনিসকলক ইয়াতে 500 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ বাহিৰে ST SC ফিমেল কিনিসকলক 250 টকাকৈ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগেতে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগেতে আপোনালোকে
কম্পিউটাৰ বেছ এক্সাম হ'ব, ফিজিকেল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ফাইনেল ৰিজাল্ট হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এক্সাম পেটাৰ্ণ যিটো আপোনাৰ হ'ব এইটো আপোনাৰ কেনেকুৱা হ'ব চাওক। এতিয়া আপোনালোকে 100 কুৱেশ্যনৰ হ'ব, 100 মাৰ্কৰ হ'ব আৰু 90 মিনিটৰ এক্সাম হ'ব। আৰু কি কি ছাবজেক্ট আহিব আপোনাক ইয়াতে আপোনাক দিয়া হৈছে। আৰু যিটো এক্সাম যিটো লেংগুৱেজ, সেই লেংগুৱেজ আপোনাক ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ এছামিছ আছে, বেংগলী আছে, গুজৰাটী আছে, কানাডা আছে। তো ইয়াতে আপোনালোকে বহুতকেইটা আপোনাৰ ইয়াতে লেংগুৱেজ দিয়া হৈছে। তো আপোনালোকে সকলো লেংগুৱেজ ইয়াতে আপোনালোকে এক্সাম দিব পাৰিব। তো ছাবজেক্ট চাওক এতিয়া আপোনালোকে জেনেৰেল ছায়েন্সত 25 মাৰ্ক হ'ব, মেথামেটিক্সত 25 মাৰ্ক হ'ব, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত 30 মাৰ্ক হ'ব, জেনেৰেল আৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ চাইডে আপোনালোকে 20 মাৰ্ক হ'ব। তো টোটেল আপোনাৰ 100 মাৰ্কৰ এক্সাম হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক আপোনালোকে চিলেবাছ চাওক আপোনালোকে দিয়া হৈছে। চিলেবাছখন আপোনালোকে ইয়াতে চাব পাৰিব। আৰু আপোনালোকে আবেদন কৰাৰ আগত আপোনাৰ ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন সেইটো আপোনালোকে ইয়াতে ভালকৈ চাই ল'ব। তাতে আপোনাৰ সকলো ডিটেইলছ জনাই দিয়া হৈছে। ফিজিকেল টেষ্টটো কেনেকুৱা হ'ব ইয়াতে আপোনাক দিয়া হৈছে। তাৰপিছত চাওক আপোনালোকে হাউ টু এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে। ষ্টেপ বাই ষ্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব। তো তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাওক এতিয়া আপোনালোকে। তো ইম্পৰ্টেণ্ট ডেট চাওক এতিয়া আপোনালোকে যিটো নটিফিকেশ্যন ৰিলিজ হৈছে সেইটো 28/12/2024 কিন্তু এইটো যিটো আপোনাৰ অফিচিয়েলি যিটো নটিফিকেশ্যন সেইটো ৰিলিজ হৈছে। তাৰপিছত চাওক আপোনালোকে ষ্টাৰ্টিং ডেট আপোনাৰ 23 জানুৱাৰী 2025 পৰা আৰম্ভ হৈছে। লাষ্ট ডেট ৰখা হৈছিল প্ৰথমতে 22 ফেব্ৰুৱাৰী 2025 লৈকে, কিন্তু এতিয়া বঢ়াই দিয়া হ'ল 1 মাৰ্চ 2025 লৈকে আৰু লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে দেৰি নকৰিব, আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু ইয়াতে আপোনালোকে অনলি মেট্ৰিক পাছ কৰা হ'লে ইয়াতে আবেদন কৰিব পাৰিব। যদি আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু যদি আপোনালোকে পোষ্ট অফিচ GDSত যদি আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচ GDSত চাকৰি কৰিব বিচাৰে তো আপোনালোকে সেইটোও পাৰিব। আৰু সেইটোত আপোনালোকে মেট্ৰিক পাছ কৰা খিনিসকলে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব। তো আপোনালোকে 2025 চনৰ নতুন বছৰত যদি আপোনালোকে চৰকাৰী চাকৰি কৰিব বিচাৰে তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে এই দুটা চাকৰিত আপোনালোকে আবেদন কৰি ল'ব। আৰু আবেদন কৰাৰ সময়ত আপোনালোকে ভালকৈ আবেদন কৰিব। আপোনালোকে যিবোৰ ডিটেইলছ আছে সেইবোৰ আপোনালোকে ভালকৈ ফিল কৰিব। কাৰণ যদি আপোনাৰ কিবা ভুল হয় হয়তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। তো সেইকাৰণে আপোনালোকে আবেদন কৰাৰ সময়ত ভালকৈ চাই আপোনালোকে আবেদন কৰিব। তো ইয়াৰ বিষয়ে কিন্তু মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। সেইটোত অল ডিটেইলছ আপোনাক দিয়া হৈছে। তো আপোনালোকে চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু এই দুটা চাকৰিৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট যিটো আপোনাৰ এপ্লাইৰ যিটো লিংক, এই দুটা চাকৰিৰে মই এপ্লাইৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ সকলো ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি কৰিব পাৰে। ধন্যবাদ।